নাৰীয়েই ধ্বংসৰ মূল আৰু নাৰীয়েই সৃষ্টিৰ মূল। নমস্কাৰ, মই জুলি মহন্ত। সকলোলৈকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এটা মই বিষয় লৈ আহিছোঁ, সেইটো হৈছে নাৰীয়েই ধ্বংসৰ মূল আৰু নাৰীয়েই সৃষ্টিৰ মূল। নাৰীয়েই ধ্বংসৰ মূল আৰু নাৰীয়েই সৃষ্টিৰ মূল, এই কথাষাৰৰ তাৎপৰ্য আচলতে মই সুকীয়াভাৱে বুজি পাওঁ। মই ভাবোঁ ইয়াৰ তাৎপৰ্য বহুত গভীৰ, কিন্তু বহুতে এই কথাষাৰৰ তাৎপৰ্য বা এই কথাষাৰক নেতিবাচক দিশেৰে লোৱা দেখা যায়। মই কিন্তু ইয়াৰ এক সুকীয়া অৰ্থ বিচাৰি পাওঁ। আমাৰ সনাতন ধৰ্মত নাৰীক বহুত উচ্চ স্থান দিয়া দেখা যায়। যেনেদৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী, ধন সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী হৈছে লক্ষ্মী, প্ৰতিৰক্ষাৰ অধিষ্ঠাত্ৰী দেৱী হৈছে দেৱী দুৰ্গা। গতিকে মই ভাবোঁ এগৰাকী নাৰী এই তিনিওটা গুণৰ অধিকাৰী। এগৰাকী নাৰীৰ ভিতৰত যদি এই তিনিটা গুণ সঁচাকৈ আছে, তেতিয়াহ'লে কেনেকৈ আছে? বা এই গুণসমূহ সঁচাকৈ এগৰাকী নাৰীৰ ভিতৰত থাকে জানো? বা যদি আছে, যদি এই গুণবিলাক আছে, তাৰ বহিঃপ্ৰকাশ কিয় নহয়? ইত্যাদি ইত্যাদি কথাবোৰ লৈ পেলাই আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ ভাল পাব। এতিয়া উদাহৰণস্বৰূপে আমি যেতিয়া কিবা এটা পৰীক্ষাৰ কাৰণে নিজকে প্ৰস্তুতি কৰোঁ, সেই পৰীক্ষাটোৰ গুৰুত্ব কিমান বা সি কিমান পৰ্যায়ৰ হ'ব, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি নিজকে প্ৰস্তুত কৰিবলগীয়া হয়। সিমানখিনি আমি কষ্ট কৰিব লাগিব সেই পৰীক্ষাটো দিবৰ কাৰণে, নহয়নে? ঠিক তেনেকেই আমি আমাৰ জীৱনটোতো নানান পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হয়, হয়নে? সকলোৱে হয়। আৰু কেতিয়াবা এনেকুৱা কিছুমান পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হয় যিবিলাকৰ প্ৰস্তুতি আমি কেতিয়াও কৰাই নাই, যিবিলাকৰ কাৰণে কেতিয়াও আমি প্ৰস্তুত হোৱাই নাই। সেই জীৱনত যেতিয়া আমাৰ সেই কঠিন পৰীক্ষাবিলাক আহে, যিবোৰ পৰীক্ষাৰ প্ৰস্তুতি আমি কেতিয়াও চলোৱা নাই, সেই পৰীক্ষাবিলাকৰ সময়তে আমাৰ ভিতৰত থকা সেই দৈবিক গুণৰ বহুত প্ৰয়োজন হয়। সেইটো সময়তে আচলতে এটা সুযোগ হয় আমাৰ সেই দৈবিক গুণবিলাকৰ ব্যৱহাৰ কৰা বা সেইবিলাক প্ৰকাশ হোৱাৰ। সংসাৰ মানে হৈছে সুখ আৰু দুখৰ সমষ্টি, হয়নে? সদায় সুখ কেতিয়াও সম্ভৱ নহয়, আৰু যদি দুখ আছে তেতিয়াহ'লে তাত সুখো আছে। আমাৰ যিসকল আইতা আছে বা আমাৰ মাহঁত, খুৰীহঁত, বৰমাহঁত, তেওঁলোকৰ দিনত বা তেওঁলোকতকৈ আগত যিসকল নাৰী, তেওঁলোকে এই কথাটো মানে হাড়ে হিমজুৱে উপলব্ধি কৰিছিলে, গ্ৰহণ কৰি লৈছিলে যে সংসাৰ মানে হৈছে সুখ আৰু দুখৰ সমষ্টি। দুখ থাকিবই, সুখ থাকিবই। এইটো আচলতে যিমান সোনকালে আমি গ্ৰহণ কৰি ল'ব পাৰোঁ, আমাৰ জীৱনত সিমানেই স্থিৰতা আহিব। সেইবুলি মই ভাবোঁ দেই, তেনেকৈ ভাবোঁ যে সিমানেই জীৱনটো স্থিৰ হ'ব, জীৱনটো সিমানেই গভীৰ হ'ব। এটা অপ্ৰিয় সত্য যে পৃথিৱীত এনেকুৱা কোনো পতি পত্নী নাই যি নেকি সম্পূৰ্ণৰূপে সুখী বুলি নিজকে স্বীকৃতি দিব পাৰে, হয়নে? আপোনালোকো চাগে সহমত মোৰ কথাটোক লৈ। প্ৰত্যেকগৰাকী পতি পত্নীয়ে সংসাৰত কিছু পৰিমাণে হ'লেও দুখ কষ্ট ভুগিবলগীয়া হয়েই। মানসিক শান্তি হওক, যিকোনো ধৰণৰ কষ্ট ভুগিবলগীয়া হয়। লাগিলে তেওঁক যিমানেই আৰ্থিকভাৱে মানে সবল কিয় নহওক বা মানসিকভাৱে সবল কিয় নহওক, তেওঁ কিন্তু অলপ হ'লেও সেই দুখ কষ্টৰ মাজেদি পাৰ হৈ আহিবই লাগিব। বহুতক এনেকুৱা দেখিবলৈ লাগে আচলতে যে তেওঁলোকক আমি বাহিৰৰ পৰা কিছুমানক দেখোঁ নহয় যে বহুত সুখী, মানে এনেকুৱা লাগে যে তেওঁলোকৰ জীৱনত কোনো দুখেই নাই। আচলতে এনেকুৱা নহয়, বা সেই চিটুৱেশ্যনটো হয়তো কোনোবা যদি এতিয়া সুখী হৈ আছে, সেই অৱস্থাটো পাবলৈ তেওঁলোকে এটা পৰ্যায় অতিক্ৰম কৰি আহিছে। প্ৰত্যেকৰ জীৱনতে, যোনেই হওক, লাগিলে মিনিষ্টাৰৰ ৱাইফ হওক বা বেলেগ কোনোবা চেলিব্ৰিটি হওক, সকলোৱে জীৱনৰ এটা পৰ্যায় পাৰ কৰিবই লাগিব, আৰু সেইটো এটা জীৱনৰ এটা সত্য। আচল কথাটো হৈছে যে সংসাৰত দুখী হোৱাটো ইমান ডাঙৰ কথা নহয়। দুখী হোৱাটো, আমি হিউমেন বিং ন, আমি দুখী হ'ব পাৰোঁ, আমি কান্দিব পাৰোঁ, এইবিলাক বহুত নেচাৰেল বস্তু। আচল কথাটো হ'ল যে অশান্তিৰ মাজত আমি কেনেকৈ শান্তিটো বিচাৰি ল'ব পাৰিছোঁ।
যিমান দুখ কষ্ট থাকিলেও কেনেকৈ আমি জীয়াই থকাৰ সমলটো বিচাৰি পাইছোঁ, মানে ভালকৈ জীয়াই থাকিবলৈ আমি সমলটো বিচাৰি পাওঁ, সেইটোহে আচলতে গুৰুত্বপূৰ্ণ কথা। মই কি ক'বলৈ বিচাৰিছোঁ কথাখিনি, মানে প্ৰত্যেকগৰাকী নাৰীৰ ভিতৰত নহয় তেনেকুৱা বহুত কোৱালিটি আছে, প্ৰত্যেকগৰাকীৰ ভিতৰতে আছে। তেওঁলোকে ডাঙৰ ডাঙৰ কষ্ট পাৰ কৰি পেলাই আকৌ অভাৰকাম কৰি জীৱনটো ভালকৈ চলাব পাৰে, কিন্তু সেইটোৰ কাৰণে সময় আৰু সঠিক সংগ বহুত প্ৰয়োজন। কি ক'বলৈ বিচাৰিছোঁ গম পাইছে, যেতিয়া আপোনাৰ জীৱনত কিবা এটা ডাঙৰ দুখ আহিছে, সেইখিনি সময়তে আপুনি আপোনাৰ প্ৰয়োজন, আমাৰ প্ৰয়োজন আচলতে ৰাইট কোম্পানী চুজ কৰা। ৰাইট কোম্পানী মানে হৈছে আপোনাৰ কাৰণে ৰাইট কোম্পানী, এটা ভাল গান শুনাও আপোনাৰ কাৰণে এটা হ'ব পাৰে, বা এখন ভাল কিতাপো হ'ব পাৰে, এগৰাকী ভাল বন্ধু হ'ব পাৰে। কিন্তু কি হয়, যেতিয়া আমাৰ প্ৰব্লেম হৈ থাকে, অশান্তি হৈ থাকে, তেতিয়া আমি আমাৰ প্ৰব্লেমবিলাক আমি শ্বেয়াৰ কৰোঁ, যিখিনি ফ্ৰেণ্ড চাৰ্কেল থাকে বা যিখিনি চিনাকি মানুহ থাকে সেইখিনিৰ লগত শ্বেয়াৰ কৰোঁ। আৰু তাৰ ফলত কি হয়, যাৰ লগত আমি শ্বেয়াৰ কৰোঁ তেওঁলোকৰ হাততো সমাধান নাথাকে, তেওঁলোকেও নাজানে আচলতে এইটোৰ পৰা অভাৰকাম কেনেকৈ কৰিব। কিয়নো কোনোবা এজনে আপোনাক সলিউশ্যন দিবলৈ হ'লে, সমাধান দিবলৈ হ'লে তেওঁ সেই পৰ্যায়টো অতিক্ৰম কৰিব লাগিব, বা সেই পৰ্যায়টোতকৈ এক ষ্টেপ ওপৰত হ'ব লাগিব, তেতিয়াহে আপোনাক সমাধান দিব পাৰিব। আপোনাৰ সমানে ভুগি থকা, সংসাৰৰ মানে সেই অৱস্থাতেই থকা বা সংসাৰৰ দুখ কষ্টৰ মাজতেই ভুগি থকা আন এগৰাকী মানুহে বা আন এজন বন্ধুৱে আপোনাক কেনেকৈ দিব পাৰিব এটা ভাল শুদ্ধ সমাধান? হয়নে বাৰু কথাটো? এতিয়া ময়ো বহুত এনেকুৱা মহিলা পাওঁ যিসকলে বহুত শ্বেয়াৰ কৰে, তেওঁলোকৰ মানে দুখ কষ্টৰ কথা বহুত শ্বেয়াৰ কৰে। এনেকুৱা কিছুমান মহিলা আছে যাৰ মানে বাহিৰৰ পৰা দেখিবলৈ বহুত ভাল, কিন্তু ভিতৰত তেওঁলোকে অশেষ মানে কষ্টৰে দিন কটাবলগীয়া হৈ থাকে। সেইটো সময়ত মই এটা কথাই ভাবোঁ যে নিজৰ লগত টাইম দিয়াটো বহুত দৰকাৰী। সেই সময়টো যেতিয়া কষ্ট হয় নহয়, নিজৰ লগত টাইম দিয়াটো বহুতেই দৰকাৰী। আপোনাৰ দুখ কষ্টবোৰ আননেচেচাৰী কাৰোবাৰ লগত শ্বেয়াৰ কৰি থাকি লাভ নাই, একেবাৰে লাভ নাই, তাৰ পৰা একো উপকাৰ আপুনি নাপায়। যদি আপুনি ৰাইট কোনোবা কোম্পানী পাইছে, কোনোবা ৰাইট পাৰ্চন পাইছে, তেওঁক শ্বেয়াৰ কৰক। কেতিয়াবা এনেকুৱা হয় আচলতে আপোনাৰ কথাখিনি যদি কোনোবাই শুনে প্ৰপাৰলি, তেতিয়াও আমাৰ ভাল লাগে, হয়নে? শুনা মানুহৰো বহুত কমি হয়। কোনো ব্যক্তিয়ে আচলতে আপোনাক প্ৰকৃত সমাধানটো দিব নোৱাৰে, কোনেও দিব নোৱাৰে, সেইটো আপুনি নিজেহে কৰিব পাৰিব। যেনেকৈ মহাভাৰতৰ যুদ্ধ হওঁতে অৰ্জুনে কৰিবলগীয়াখিনি কৰিবলগীয়া হৈছিলে নহয় জানো? মানে অৰ্জুনেৰ লাগিলে কৃষ্ণই আগতে কৈ থৈছে যে মই ইহঁতক মাৰিয়ে থৈছোঁ, জাষ্ট কৰ্মটো কৰিব লাগে। ঠিক তেনেকৈ আচলতে আমাৰ যিমানে প্ৰব্লেম হওক, সেই প্ৰব্লেমটো আপোনাক কোনেও সমাধান কৰি নিদিয়ে, কোনেও নোৱাৰে আচলতে দিব, সেইটো আপুনি নিজেহে কৰিব লাগিব। এটা কথা কি জানে, মানে এতিয়া আপোনাৰ কাৰণে যিটো প্ৰব্লেম, আপোনাৰ সমাধানৰ যিটো উপায় বা মানে ধৰণ, সেইটো বেলেগে দিয়া যিটো ধৰণ, সেইটো আপোনাৰ কাৰণে এপ্লিকেবল নহ'বও পাৰে। এতিয়া আপোনাৰ লগৰগৰাকীয়ে যেনিবা কৈ দিলে যে কিবা এটা প্ৰব্লেম হ'ল, এনেকৈ কৰচোন, এনেকৈ কৰিলে ঠিক হ'ব, সেইটো আপোনাৰ জীৱনৰ কাৰণে এপ্লিকেবল নহ'বও পাৰে। সেইকাৰণে কৈছোঁ যে আপোনাৰ যিটো সমস্যা, সেই সমস্যাটো কেৱল আপুনিহে তাৰ সমাধানটো উলিয়াব পাৰিব। আৰু এই সমাধানটোলৈ যোৱাৰ আগতে প্ৰথমতে পুৰা সমস্যাটো, যে এই সমস্যাটো মোৰ হৈছে, আছে, সেই একচেপ্ট কৰালৈকে আমাক বহুত সময় লাগে, বহুত সময়। এইটো মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাও কৈছোঁ। সেই যেতিয়া আমি যেতিয়া একচেপ্ট কৰি লওঁ নহয় যে এইটো প্ৰব্লেম আছে মোৰ, তেতিয়াহে আমাৰ নেক্সট ষ্টেপটো ভাবিবলৈ আমাৰ সুবিধা হয়। গতিকে নাৰীসকল সুখত থকাটো আচলতে বহুতেই প্ৰয়োজনীয়। আৰু সেই সুখটো আমি ভাবোঁ আচলতে বাহিৰৰ জগতখনে আমাক সুখ দিয়ে, নিদিয়া নহয়, কিন্তু সেইটো সুখটো বহুত লং লাষ্টিং নহয়। সেইকাৰণে প্ৰথমতে আপুনি নিজৰ লগত সুখী হ'বলৈ শিকক। নিজৰ লগত কেনেকৈ সুখী হ'ব, মই আকৌ কম, একেখিনি কথাকেই ক'ম আচলতে।
মানে আধ্যাত্মিকভাৱে আপুনি অলপ সবল হ'বই লাগিব মানে আধ্যাত্মিকতাৰ ফালে অকণমান যাবই লাগিব তাৰ বাহিৰে বেলেগ উপায় আপোনালোকৰ হাতত আছে যদি মই নাজানো কিন্তু মই কিন্তু বেলেগ একো উপায় দেখা নাই আজিলৈকে অন্তৰ্দৃষ্টি মানে অন্তৰ জগতখনৰ ফালে যেতিয়া যাওঁ তেতিয়া বাকিবোৰ বাহিৰৰ বস্তুবোৰ আমাৰ ফিকা নিচিনা লাগে মানে এইবোৰ হৈয়ে থাকিব এইবোৰ চলি থাকিব যেতিয়া এনেকৈ আমি গম পাওঁ যে এইবিলাক হ'বই এইটো থাকিবই বুলি যেতিয়া আমি ভাবোঁ তেতিয়া আমি আচলতে আৰু ষ্ট্ৰং হৈ যাওঁ আমি বেছি আৰু সবল হৈ যাওঁ বুজি পাইছে নিশ্চয় ন মই কি ক'বলৈ বিচাৰিছোঁ গতিকে সকলো নাৰী সুখেৰে থাকক সকলো ভালকে হওক সুখী হওক সকলোলৈকে পুনৰ এবাৰ নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ